গাইজ মই আজি তৰমুজৰ বাকলিৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বহুতে হয়তো বনাই খাইছে, কিন্তু আজি মই এতিয়া বনাব ওলাইছো। সেইটো কাৰণত মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। সাধাৰণতে তৰমুজ খাই পেলাই আমি বাকলিবোৰ পেলাই দিওঁ, কিন্তু তৰমুজৰ বাকলিৰো টেষ্টি চব্জি এটা বনাব পাৰি। সেইটো কাৰণত আজি মই বনাব ওলাইছো আৰু আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। এই তৰমুজৰ বাকলি আৰু এইখিনি মই এতিয়া এই গ্ৰীণ পাৰ্টটো কাটি দিম। দিয়াৰ পিছত সৰু সৰুকে টুকুৰা কৰি ল'ম। গাইজ মই সৰু সৰু টুকুৰা কৰি ল'লো আৰু ইয়াৰ পিছত কি ইনগ্ৰেডিয়েণ্টছ এড কৰিম আপোনালোকক দেখুৱাই আছো। তো চাই যাওক ভিডিঅ'টো। এয়া গাইজ মই পিঁয়াজ নহৰু পেষ্ট কৰি লৈছো। মানে নিজৰ আন্দাজ মতে ল'লেই হ'ল, পৰিমাণটো চাই পেলাই বাকলিখিনি বা চব্জিখিনিৰ পৰিমাণটো কিমান হ'ব সেইমতে ল'লেই হ'ল। মই 2টা পিঁয়াজ লৈছো আৰু অকণমান নহৰু লৈছো। আৰু এয়া মোৰ ঘৰৰ কণ বিলাহী আৰু এয়া শুকান জলকীয়া, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অকণমান পাঁচফোৰণ আৰু কলা সৰিয়হ এইখিনি লৈছো। এতিয়া বলক বনাওগৈ। আৰু মাজতে এটা কথা কওঁ, এয়া মই কিটচেন গাৰ্ডেনিঙো কৰোঁ। মোৰ কণ বিলাহী কিমান গছ হৈছে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বহুত ভাল লাগে যেতিয়া কণ বিলাহীকেইটা আনিব যাওঁ, ইমান ধুনীয়া থোপা থুপিকে লাগি থাকে। আজি ভাল লাগিল, মোৰ এটা ভিডিঅ'ত এইকেইটা ইউজ কৰিলো। তো এতিয়া বলক আৰম্ভ কৰি দিওঁ। গাইজ ৰাতি হয়, মই ৰাতি বনাইছো ৰেচিপিটো। তো ভিডিঅ'টো অকণমান হয়তো গম নাপাম কেনেকুৱা হ'ব। এতিয়া মই সৰিয়হৰ তেল গৰম কৰিছো আৰু এতিয়া পাঁচফোৰণ আৰু কলা সৰিয়হখিনি দি দিম মই। আৰু লগতে শুকান জলকীয়া কেইটাও ফোৰণত দি দিম। অকণমান ঢাকনিখন লগাই দিছো, সৰিয়হখিনি ফাটিব নহয়। এতিয়া মই ইয়াত পিঁয়াজ নহৰু পেষ্টখিনি দি দিম। তাৰপিছত মই কণ বিলাহী কেইটা দি দিম। ইচ্ছা কৰিলে এইখিনিও পেষ্টখিনি পিঁয়াজ নহৰুৰ লগতে কণ বিলাহী কেইটা দি ল'ব পাৰি পেষ্ট বনাওঁতে, কিন্তু মই দিয়া নাই। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। গুড়িটো তেলতে দি দিম। তেলতে হালধি গুড়ি দিলে কালাৰটো ধুনীয়া হয়, সেইটো কাৰণে মই আন্দাজ মতে হালধি গুড়ি দি দিলোঁ। নিমখটো পিছত দিম। মই লৰাই আছো, এতিয়া দিব পৰা হ'বই তৰমুজখিনি। এতিয়া মই ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰখিনি দি দিম ইয়াত। আৰু অকণমান টাইম লৰাই এতিয়া তৰমুজৰ বাকলিখিনি দি দিম আৰু সোৱাদ অনুযায়ী নিমখো দিম। নিমখ দি দিলোঁ। এতিয়া অকণমান টাইম ভাজিম, বহুত ভাজিব নালাগে, অকণমান ভজা যাওক। জলকীয়াটো নিজৰ সোৱাদ অনুযায়ী দিলে হ'ল। যদি জলকীয়া বেছি খায় তেতিয়াহ'লে বেছি ইউজ কৰিলে হ'ল, কম খালে কম ইউজ কৰিলে হ'ল। এয়া মই ভাজি আছোঁ। বহুত বেছিও ভজা যাব নালাগে, তথাপি অকণমান টাইম ৰাখিছোঁ টেষ্টটো আহিবৰ কাৰণে। এতিয়া মোৰ ভজা হৈ গ'ল। ইয়াত মই এতিয়া গৰম পানী দি দিম। পানী বহুত বেছি ইউজ কৰিব নালাগে, এইখিনি সিজিবৰ জোখাৰে পানী দিলে হ'ল। গ্ৰেভি টাইপত বস্তুটো ৰাখিব লাগিব। আৰু এতিয়া মই ঢাকনিখন লগাই দিম। এতিয়া ঢাকনিখন লগাই দিলোঁ আৰু এইখিনি বইল হওক।
তাৰপিছত গ্ৰেভি হোৱাৰ পিছত নমাই দিম গাইজ মোৰ আঞ্জাখন হয় মানে মই আপোনালোকক মোৰ কিচেনৰ প্লান্টছখিনি শ্বেয়াৰ কৰোঁ আৰু এয়া মই ৰাখিছোঁ ডেফিন বেকিয়া বহুত ধুনীয়া চাইনি পাতটো ডেফিন বেকিয়া বেষ্ট ইনডোৰ প্লান্ট হয় একদম মই ৰ'দত তেনেকৈ নিদিওঁৱেই বহুত দিন পিছত কেতিয়াবা অকণমান বাৰান্দাত লৈ যাওঁ আৰু ইয়াত মই অকণমান পিঁয়াজৰ বাকলিও দি থৈছোঁ তাৰপিছত আৰু আছে মোৰ এইটো স্নেক প্লান্ট মানি প্লান্ট আমাৰ নৰ্মেল মানি প্লান্টটো আৰু এয়া পথছ এয়া এনেকৈ ৰাখিছোঁ এটা কৰ্নাৰত আৰু অকণমান ক'ৰবাত ৰাখিছোঁ বেলেগ দিনা শ্বেয়াৰ কৰিম বাৰু আৰু মই নেক্সট ভিডিঅ'ত মোৰ ড্ৰয়িং ৰুমত মই কি প্লান্টছ এড কৰিছোঁ সেইটো ভিডিঅ' আপলোড কৰিম তো এতিয়া বলক আকৌ ৰন্ধা বঢ়াত যাওঁ গাইজ এয়া গ্ৰেভি টাইপ হৈছে আৰু হৈ গ'ল আৰু আপোনালোকৰ যদি মন যায় তেতিয়াহ'লে গৰম মছলা এড কৰিব পাৰে আৰু যদি ভাল নাপায় গৰম মছলা নিদিলেও হয় অপশ্যনেল হয় কিন্তু মই দিম আৰু এয়া অকণমান গৰম মছলা ছটিয়াই দিম দিয়াৰ পিছত অকণমান সময় লৰাই পেলাই নমাই দিম এয়া অকণমান লৰাই ফ্লেমটো অকণমান বঢ়াই দিছোঁ নমাব পৰা হৈ গ'ল গাইজ এয়া চাওক খুব ধুনীয়া এইটো ৰেচিপি আপোনালোকে যদি জনাবোৰেতো জানে নজনাবিলাকে ট্ৰাই কৰিব আৰু আমি যিহেতু তৰমুজ গৰম দিনত বহুতে খাওঁ খাই পেলাই বাকলিবোৰ পেলাই দিওঁ তো সদায় খাই থকা চব্জি আমুৱাই যায় কেতিয়াবা এনেকুৱা ৰেচিপি বনাই খালে ভাল লাগে তো আপোনালোকেও ট্ৰাই কৰক আৰু ৰেচিপিটো কেনেকুৱা লাগিল আপোনালোকে জনাব যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মই সদায় কৈ আহোঁ যে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাব নাপাহৰিব আৰু আপোনালোকৰ কাৰণে ডেছক্ৰিপশ্যনত ইনগ্ৰেডিয়েণ্টছখিনি মই দি দিম তো গাইজ আজিলৈ ইমানতে বাই বাই